ইফালে বাক্সাত অব্যাহত হাতী মানুহৰ সংঘাত জিলাখনৰ খৈৰাণী অঞ্চলত বন্যহস্তীৰ সন্ত্ৰাস পুৱতি নিশা দুটাকৈ বন্যহস্তীয়ে চলালে উপদ্ৰৱ উমেশ কলিতা নামৰ লোকজনৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিলে হাতীয়ে আৰু তামোল বাগানৰো কৰিছে বিস্তৰ ক্ষতি সাধন হাতী দুটাই ভঁৰালৰ ধান খাই তহিলং কৰে পূৰ্বেও দুবাৰকৈ লোকজনৰ ঘৰ ভাঙিছিল বন্যহস্তীয়ে আজি পৰ্যন্ত লোকজনে লাভ নকৰিলে কোনো চৰকাৰী সাহায্য পৰিয়ালটোক ক্ষতিপূৰণ প্ৰদানৰ দাবী তুলিছে ৰাইজে আছে হাতী মানুহৰ সংঘাত আৰু যোৱা নিশাও খৈৰাণী অঞ্চলৰ যি উমেশ কলিতাৰ বাসগৃহত আচলতে বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই তেওঁ দুটাকৈ বাসগৃহ আচলতে ধ্বংসস্তূপত পৰিণত কৰে মোৰ যি সহযোগী তেওঁ দেখুৱাইছে আচলতে কিদৰে উমেশ কলিতাৰ এইটো হৈছে পাকঘৰ আৰু পাকঘৰক বেৰ ভাঙাৰ লগতে বিভিন্ন যিবিলাক আচবাব আছিল আচবাবৰ বিস্তৰ ক্ষতি সাধন কৰিছে দুটাকৈ বনৰীয়া হাতীয়ে মোৰ সহযোগীয়ে দেখুৱাই আছে এই পৰিৱেশ মোৰ সৈতে উপস্থিত আছে উমেশ কলিতা আমি পোনে পোনে তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম দাদা কি হৈছিলে ৰাতি 11টা বজাত 11:30 বজাত আহিল আমি শুই আছিলোঁ ফেনৰ শব্দ সিমান শুনা নাই তত শব্দ শুনি হাতীয়ে না গৰুৱে কিবা শব্দ পালোঁ উঠি চাওঁ যে হাতী দুটাকৈ হাতী আহিছিলে হাতী কি ক্ষতি কৰিছে এই ঘৰ বেৰা চেৰা ভাঙি মানে বেৰা ভাঙাৰ মেইন মানে ক্ষতি হোৱা নাই বস্তু চব বেৰাৰ বাহিৰত চব ভাঙি গৈছে পূৰ্বতেও হাতীয়ে ক্ষতি কৰিছে তিনিবাৰ দুইবাৰ আহিছিল এবাৰ দৰখাস্ত সহকাৰে দিলোঁ কিন্তু একো ফল নাপালোঁ হয় আচলতে বৰিকাডাঙা খৈৰাণী এই অঞ্চলত প্ৰতিটো দিনতে আচলতে বনৰীয়া হাতী এইদৰে সন্ত্ৰাস কৰে আৰু এই যিসকল গাঁওবাসীসকল আচলতে ত্ৰস্তমান হৈছে বনৰীয়া হাতীৰ সন্ত্ৰাসৰ পৰা তেওঁলোকে মুক্তি বিচাৰিছে এগৰাকী গাঁওবাসী আছে মই তেখেতৰ পৰা জানিব চেষ্টা কৰিম দাদা কি ক'ব হয় মানে ইয়াতে প্ৰতিদিনে হাতী আহি মানে বিস্তৰ ক্ষতি মানে সাধন কৰে আমি চৰকাৰক এইটো অনুৰোধ কৰিছোঁ যাতে সিহঁতে মানে পহৰা দিয়াৰ মানে ব্যৱস্থা কৰে সেইটো অনুৰোধ কৰিছোঁ বন বিভাগে দায়িত্ব নলয় নেকি আকৌ সিহঁতে আহে মাজে মাজে এবাৰ দুবাৰ আহে মানে তাতে দায়িত্ব মানে শেষ কৰি যায় সিহঁতে মানে এইটো অনুৰোধ কৰিছোঁ যাতে সিহঁতে প্ৰায় যাতে ৰাতি আহি পেলাই পহৰা দিয়াৰ মানে ব্যৱস্থা কৰে এইটো অঞ্চলত চলাৰ ফেঞ্চিঙৰ ব্যৱস্থা কৰা আছিল ফলপ্ৰসূ হোৱা নাই নেকি হয় ইয়াতে আমি দেখিবলৈ পাইছোঁ যে পাগলদিয়া নদী পাৰত চলাৰ মানে ফেঞ্চিঙৰ ব্যৱস্থা কৰিছে কিন্তু সেইটো এতিয়ালৈকে কাৰ্যক্ষম হৈ উঠা নাই যাতে সেইটো সোনকালে ব্যৱস্থা কৰি দিয়ে তাৰ বাবে অনুৰোধ জনাইছোঁ পূৰ্বতে বহু ঘৰৰ ক্ষতি সাধন কৰিছে হাতীয়ে ইয়াতে আপোনালোকে নিউজত সকলোৱে গম পাই আহিছে প্ৰতি ঘৰৰে মানে বিশেষকৈ মানে ৰান্ধনী ঘৰবিলাক ভাঙে সিহঁতৰ আচবাব ভাঙে আপোনাৰ চাউল দালি সেইবিলাক খায় যাতে এইটো চৰকাৰে ব্যৱস্থা লয় তাৰে চৰকাৰে আচলতে প্ৰতিদিনত কৈ আছে যে যিবিলাকৰ ক্ষতি কৰিছে তেওঁলোকক ক্ষতিপূৰণ দিয়া হয় ক্ষতিপূৰণ পাইছে নাই এই অঞ্চলত এতিয়ালৈকে আমি জনাত কোনো ক্ষতিপূৰণ পোৱা নাই ইয়াতে আমাৰ কাষৰ অঞ্চলত বহুতকেইটা ঘৰ মানে ভাঙিছে তো এতিয়ালৈকে আমাৰ ক্ষতিপূৰণ পোৱা নাই এতিয়ালৈকে কি কাৰণে পোৱা নাই বুলি ভাবে এইটো এতিয়া যিবিলাক কমিটি আছে বা চৰকাৰ আছে সেইবিলাকে আহি পেলাই তদন্ত ল'ব লাগে কি কাৰণত পোৱা নাই সেইবিলাক হয় আচলতে তেওঁলোকে কৈছে যে বন বিভাগে যি ক্ষতিপূৰণৰ কথা কয় যে আমি 24 ঘণ্টা 72 ঘণ্টাৰ ভিতৰতে ক্ষতিপূৰণ দিম কিন্তু এওঁলোকে কৈছে যে এওঁলোক ভুক্তভোগী এওঁলোকে আজিলৈকে ক্ষতিপূৰণ পোৱা নাই 2 মাহ 3 মাহ উকলি গৈছে কাবাৰ এবছৰ 2 বছৰ হৈ গৈছে কিন্তু তেওঁলোকে ক্ষতিপূৰণ পোৱা নাই আৰু তেওঁলোকে জানিব বিচাৰিছে যে তেওঁলোকে কি কাৰণে ক্ষতিপূৰণৰ পৰা বঞ্চিত হৈ আছে প্ৰতিদিনে